ট্ৰেভেলিছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ বন্ধু বান্ধৱসকল, আজিৰ ভিডিঅ'ত মই আপোনালোকক আলোচনা কৰিব বিচাৰিছোঁ। থাম্বনেইলটো আপোনালোকে দেখি গমেই পাইছে, UPI 123। UPI 123টো হৈছে কি আৰু আপোনালোকে ইণ্টাৰনেট নোহোৱাকৈ কেনেকৈ UPIৰ জৰিয়তে কেনেকৈ আপোনালোকে অনলাইন ট্ৰান্সফাৰ কৰিব পাৰিব মানি থ্ৰু IVR, ইণ্টাৰেক্টিভ ভইচ ৰেছপন্স। এই ছিষ্টেমত আহক বন্ধুসকল, আপোনালোকে এই বিষয়ে জানি লওক, কাৰণ কেতিয়াবা বহুত সময়ত মানুহৰ মোবাইলত নেটৱৰ্ক নাথাকে, বহুত ধৰণৰ প্ৰব্লেম হয়। তেতিয়া এই ছিষ্টেমত আপোনালোকে কেনেকৈ পইচা ট্ৰান্সফাৰ কৰিব পাৰি আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাম। UPI 123 হৈছে নেশ্যনেল পেমেণ্টছ কৰ্পোৰেশ্যন অফ ইণ্ডিয়া NPCIৰ এটা উদ্যোগ, যাৰ মূল উদ্দেশ্য হৈছে যিসকলে স্মাৰ্টফোন নাই বা ইণ্টাৰনেটৰ সুবিধা নাপায়। বহুত জেগাত ইণ্টাৰনেটৰ প্ৰব্লেম হয়, স্মাৰ্টফোন বহুত মানুহৰ হাতত নাই। আজিকালিতো এনেকৈ নাই, তথাপিও মানে সেইসকলৰ বাবে ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ UPI সেৱা সহজলভ্য কৰি তোলাৰ কাৰণে এই সংক্ষিপ্ত আপোনালোকৰ কাৰণে লৈ অহা হৈছে। মূল উদ্দেশ্যটো হৈছে UPI 123ৰ উদ্দেশ্যটো হৈছে ইণ্টাৰনেটৰ সুবিধা নথকা সাধাৰণ ফোন ব্যৱহাৰকাৰীসকলৰ বাবে ডিজিটেল পেমেণ্টৰ সুবিধা উপস্থাপন কৰা, ডিজিটেল পেমেণ্ট কৰিবৰ কাৰণে ব্যৱস্থা কৰি দিয়ে। কেনেকৈ কাম কৰে এই যিটো UPI 123, এইটো কাম কেনেকৈ কৰে? ব্যৱহাৰকাৰীয়ে যিনে ব্যৱহাৰ কৰিব IVR ইণ্টাৰেক্টিভ ভইচ ৰেছপন্স, যাক আমি যেনে কাষ্টমাৰ কেয়াৰত কেতিয়াবা ফোন কৰোঁ 199 বা 198ত, তেনেকৈ সেইটো ছাইডৰ পৰা এটা মানুহে কম্পিউটাৰে, মানুহ নহয় এইটো ভইচ ছিষ্টেম লগোৱা আছে, কম্পিউটাৰে 1 টিপক, 2 ক্লিক কৰক, এনেকুৱা বুলি যেতিয়া জনায়, এই ছিষ্টেমকে সহজ ভাষাত IVR ছিষ্টেম বুলি কোৱা হয়। সেই ছিষ্টেমতে যেনে মই উদাহৰণ হিচাপে কৈছোঁ, ধৰি লওক বেংকে এইটো ছিষ্টেম লগালে যে *999# বা *123, এই নম্বৰটো যেতিয়া আপোনালোকে এণ্টাৰ কৰিব আৰু ছাবমিট কৰিব কৰাৰ লগে লগে তাত এটা অপশ্যন দিব পাৰে যে 1 কৰক বেলেঞ্চ চেক কৰিবৰ কাৰণে, 2 কৰক পইচা ট্ৰান্সফাৰ কৰিবৰ কাৰণে। এনেধৰণৰ এইটো সুবিধা IVR ছিষ্টেমতেদি দিয়া থাকিব আৰু সেই কামখিনি আপোনালোকে কণ্টিনিউ লগতে কৰি গ'লে পে'মেণ্টটো হৈ যাব। এতিয়া ইণ্টাৰনেট সংযোগৰ আৱশ্যকতা নোহোৱাকৈ ব্যৱহাৰকাৰীয়ে ধন প্ৰেৰণ কৰিব পাৰিব বেলেগক, তেওঁলোকে যিকোনো বেলেঞ্চ চাব পাৰিব, একাউণ্টৰ পইচা দিব পাৰিব বা লেনদেনৰ সুৰক্ষাৰ বাবে UPIৰ পিন ব্যৱহাৰ কৰি এই কামখিনি কৰিব পাৰে। কিন্তু ইয়াৰ প্ৰধান সুবিধাসমূহ কি কি? ইণ্টাৰনেটৰ সুবিধা নথকা লোকসকলৰ বাবে ডিজিটেল বেংকিং অন্তৰ্ভুক্তিকৰণ সহজ কৰে এই কামটোৰ দ্বাৰা। বিশেষকৈ গাঁও এলেকা আৰু পুৰণি লোকৰ সহজে ব্যৱহাৰ কৰিবলৈ সুবিধা হয়। গতিকে যিবিলাক মানুহে ভয় খায় গুগল পে', ফোনপে' হেক হোৱাৰ কাৰণে, তেওঁলোকৰ কাৰণে এই সুবিধা ল'ব পাৰিব। ব্যৱহাৰকাৰীৰ সুবিধাৰ বাবে ই বিভিন্ন আঞ্চলিক ভাষাত উপলব্ধ থাকিব, বিভিন্ন ধৰণৰ নেশ্যনেল যিটো লেংগুৱেজ আছে আমাৰ, ইয়াৰ বাহিৰেও আপোনালোকৰ আঞ্চলিক যিটো ভাষা আছে সেইটো, যেনে আমাৰ অসমত অসমীয়া ভাষাৰ সেইটো ছিষ্টেম থাকিব। গতিকে তেনেকৈ আপোনালোকে এই কামখিনি কৰিব পাৰিব, লেনদেন কৰিব পাৰিব, লেনদেন কৰাত সুবিধা হ'ব। লেনদেনৰ সীমা সাধাৰণতে UPI 123ৰ সেৱাতে নিৰ্দিষ্ট লেনদেনৰ সীমা থাকিব পাৰে, যদিও ই বেংক আৰু NPCI নিয়মৰ ওপৰত নিৰ্ভৰ কৰিব, বা আপোনালোকৰ যিটো বেংক থাকিব সেই বেংকত এটা লিমিট থাকিব যে ইমানখিনিলৈকে এই ছিষ্টেমত আপোনালোকে UPI 123 ছিষ্টেমত পে'মেণ্টখিনি কৰিব পাৰিব। এই উদ্যোগ ভাৰতৰ ব্ৰডাৰ UPI X ছিষ্টেম এটা অংগ, য'ত UPI লাইট আৰু UPI QR কোডৰ দৰে আন বহু সহজ পদ্ধতি আছে যিয়ে ডিজিটেল পে'মেণ্ট ব্যৱহাৰ বৰ্ধিত কৰি তুলিব পাৰে। গতিকে আপোনালোকে এই সুবিধাটো ল'ব পাৰিব। এই যিটো মই UPI 123 তাৰ বিষয়ে আপোনালোকক ক'লোঁ, এই ছিষ্টেমতে আপোনালোকৰ এই কামখিনি হ'ব। এতিয়ালৈকে মই এনেধৰণৰ কোনো ধৰণৰ ছিষ্টেম পোৱা নাই আপোনালোকক বুজাবৰ কাৰণে দেখুৱাই, মই জাষ্ট ইনফৰমেশ্যনখিনি দিলোঁ, এই ছিষ্টেমত কামখিনি হ'ব। কিন্তু তাৰ প্ৰতি আমি এটা সজাগতা অৱলম্বন কৰাৰ প্ৰয়োজন। যদি তেনেধৰণৰ কিবা ফ্ৰড IVR ছিষ্টেম কোনোবাই সৃষ্টি কৰে, আপুনি গোটেই ডিটেইলছখিনি তাতে এণ্টাৰ কৰি দিয়ে, সেইটো কিন্তু সাৱধান, যাতে তাৰ প্ৰতিও আপোনালোকে লক্ষ্য ৰাখে, যাতে আপোনালোকৰ এই ফাইনেন্সিয়েল যেতিয়া ট্ৰানজেকশ্যন কৰিব, জানি শুনি বুজি নিজে তাৰপিছত ট্ৰানজেকশ্যন কৰিব। নহ'লে এনেকুৱা আমি যেনেকৈ ফোনপে', গুগল পে' ইউজ কৰি আছোঁ, কিছুমান মানুহে ভাল দিশত ইউজ কৰি আছে, কিছুমান দিশত মানুহৰ ফোনপে'ও ফোনপে'ৰ পৰা মানুহক বিভিন্ন ধৰণৰ মাধ্যমেদি পইচা লৈ গুচি যায়।
হেকাৰবিলাকে। সেইকাৰণে তাৰ প্ৰতি আমি সাৱধানতা অৱলম্বন কৰাও প্ৰয়োজন, কাৰণ আমি যিমান এডভান্সে হ'ম সিমান আমাৰ নিজৰ জনাৰো প্ৰয়োজন। গতিকে এনেধৰণৰ কিছুমান নজনা কথা আছে, সেইবিলাক আমি OLS অসম ইউটিউব চেনেলত কেতিয়াবা মাজে সময়ত আমি এনেধৰণৰ কণ্টেণ্ট টপিকবিলাক পাওঁ, তেতিয়া আপোনালোকৰ কাৰণে লৈ আহোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে বেলেগ এজনক শ্বেয়াৰ কৰি দিবা আৰু আমাৰ OLS অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ আৰু থেংক ইউ জনালোঁ।